উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰী দেশৰ ৰাজধানী দিল্লী আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অধ্যয়ন কৰি আছে আৰু বহু যুৱক যুৱতীয়ে কৰ্মতৰ অৱস্থাত আছে। কিন্তু আজি আমি বহু বছৰ ধৰি দেখি আছোঁ যে উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ ৰাজধানী দিল্লী আৰু বিভিন্ন প্ৰান্তত আতিশয্য চলোৱা হয়, চাইনিজ কোৱা হয়, চাংকি বুলি কোৱা হয়, চিংকি বুলি কোৱা হয়। আৰু এই আতিশয্য বন্ধ কৰিবৰ কাৰণে আৰু উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ ৰাজধানীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা সুৰক্ষিত কৰিবৰ কাৰণে উত্তৰবাঞ্চল ছাত্ৰ সংগঠন নেচুৱে আমি দাবী জনাই আছোঁ। এই বিষয়ে প্ৰতিবাদৰ কাৰ্যসূচী ওলোৱা হৈছিল আৰু সময়ে সময়ে প্ৰতিবাদ হয়, অলপ ৰয়, আকৌ এই দুৰ্ব্যৱহাৰ আৰম্ভ হয়। আৰু এতিয়া শেহতীয়াকৈ আমি দেখিলোঁ যে ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ আমাৰ ছাত্ৰজনে উত্তৰাখণ্ডৰ ডেৰাডুনত তেওঁক আক্ৰমণ কৰা হ'ল আৰু তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেওঁৰ মৃত্যু হ'ল। গতিকে এই ঘটনাক আমি উত্তৰবাঞ্চল ছাত্ৰ সংগঠনে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু দোষীক ধৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে এই সম্পৰ্কত ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে ত্ৰিপুৰাত ইতিমধ্যে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে আৰু আমি উত্তৰবাঞ্চল ছাত্ৰ সংগঠনে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ আমাৰ জৰুৰী পত্ৰ আমি প্ৰেৰণ কৰিছোঁ আৰু উত্তৰাখণ্ডত সংঘটিত এই হত্যাকাণ্ডৰ লগত জড়িত সকলো দোষীক ধৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। এটা কথা অতি স্পষ্ট যে ভাৰতবৰ্ষৰ আন আন প্ৰান্তৰ নাগৰিকসকলে তেওঁলোকৰ মানসিক যিটো দৃষ্টিভংগী, যিটো মাইণ্ডছেট, এইটো তেওঁলোকে পৰিৱৰ্তন কৰাটো উচিত। তেওঁলোকে দেশৰ কলিকতাৰ পিছত এটা দেশৰ অংগ আছে বুলি নাভাবেই। দে ডোণ্ট থিংক দেৰ ইজ এ পাৰ্ট অফ দি কাণ্ট্ৰি বিয়ণ্ড কালকাতা। দে ডোণ্ট থিংক দেৰ ইজ এ পাৰ্ট অফ দি কাণ্ট্ৰি বিয়ণ্ড কালকাতা। দে ডোণ্ট থিংক যে নৰ্থ ইষ্ট ইজ এ পাৰ্ট অফ দি কাণ্ট্ৰি। এই কথাটোত আমাৰ যথেষ্ট ক্ষোভ আছে, প্ৰতিবাদ আছে আৰু তেওঁলোকৰ মাইণ্ডছেট পৰিৱৰ্তন কৰিব লাগিব, তেওঁলোকৰ মানসিক তেওঁলোকৰ স্থিতি তেওঁলোকে পৰিৱৰ্তন কৰিব লাগিব। কাৰণ উত্তৰবাঞ্চলৰ জনসাধাৰণেও দেশৰ ভাল নাগৰিক হিচাপে জীয়াই থাকিব খোজে, কিন্তু এই যিটো দুৰ্ব্যৱহাৰ, এই দুৰ্ব্যৱহাৰটো কেতিয়াও সহ্য কৰা নহ'ব। দি পিপুল অফ নৰ্থ ইষ্ট উড লাইক টু ষ্টে লাইক এ গুড চিটিজেন অফ দি কাণ্ট্ৰি লাইক আদাৰ পাৰ্টছ অফ দি কাণ্ট্ৰি, বাট দিছ বিহেভিয়াৰ কেন নট বি টলাৰেটেড। এই ব্যৱহাৰ, এই দুৰ্ব্যৱহাৰ কেতিয়াও আমি সহ্য নকৰোঁ। দেশৰ ৰাজধানী আৰু দেশৰ আন আন প্ৰান্তত উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক চাইনিজ ক'ব, চিংকিক বুলি ক'ব, এই দুৰ্ব্যৱহাৰ আমি কেতিয়াও সহ্য নকৰোঁ। এই কথা কেতিয়াও আমি মানি নলওঁ আৰু এইটো কথা স্পষ্ট যে উত্তৰাখণ্ড চৰকাৰে এই এঞ্জেল চাকমাক হত্যা কৰা হত্যাকাৰীৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগিব। যদি হত্যাকাৰীক যদি শাস্তি নিদিয়ে তেতিয়াহ'লে উত্তৰবাঞ্চল যদি আমি প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িম আৰু দেশৰ ৰাজধানী দিল্লীকে ধৰি সকলো ৰাজ্যত উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত অনুভৱ কৰিব লাগিব। উত্তৰবাঞ্চলৰ প্ৰত্যেকজন নাগৰিকে সুৰক্ষিত অনুভৱ কৰিব লাগিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে উত্তৰবাঞ্চলৰ সকলো ৰাজ্যই এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল'বই লাগিব আৰু এই ক্ষেত্ৰত উত্তৰবাঞ্চলৰ 7খন ৰাজ্যৰ চৰকাৰ, 7খন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰীসকলকো এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল'বলৈ আমি দাবী কৰিছোঁ। কাৰণ অসম আৰু উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল দেশৰ আন আন ঠাইত দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ব, নিৰাপত্তাহীনতাৰ সন্মুখীন হ'ব। এই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু আমি কঠোৰভাৱে সকীয়াই দিব খোজোঁ যে উত্তৰবাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে দেশৰ আন আন ঠাইত সুৰক্ষিত অনুভৱ কৰিবই লাগিব। তেওঁলোকৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব, তেওঁলোকক কৰা দুৰ্ব্যৱহাৰ বন্ধ হ'ব লাগিব আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰসমূহে, কেন্দ্ৰীয় চৰকাৰে যদি ব্যৱস্থা নলয়, ইয়াৰ বিৰুদ্ধে উত্তৰবাঞ্চল যদি প্ৰতিবাদ হ'ব, প্ৰতিবাদ হৈছিল, প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব আৰু উত্তৰবাঞ্চলৰ 7খন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰীসকলক, চৰকাৰসমূহক এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ।